Hello everyone. তো আজি আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ স্পট এডমিশ্যনৰ বিষয়ে আলোচনা কৰিম। যেহেতু আমি ৰিচেণ্টলি দুটা ভিডিঅ' দিছোঁ য'ত আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা যোনটো দিয়া হৈছিলে, তো আসাম গভৰ্ণমেণ্ট ফালৰ পৰাও চমত পৰ্টেলৰ থ্ৰুদি স্পট এডমিশ্যনৰ আইডিয়া দিছে আৰু কেনেধৰণৰ কি পলিচি হ'ব, গাইডলাইনছ হ'ব, ৰুলছ ৰেগুলেশ্যন চব দিবলৈ কৈছিলে প্ৰত্যেককেইটা ইউনিভাৰ্চিটি তাহাঁতৰ ফালৰ পৰা। এতিয়া আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে সেই হিচাপত মানে তাহাঁতে পাব্লিছ কৰিছে তাহাঁতৰ ৱেবছাইটত, যোৱাকালি পাব্লিছ কৰিছে 12 তাৰিখত। আৰু স্পট এডমিশ্যনৰ যিবিলাক অল ৰুলছ ৰেগুলেশ্যন, ফিজ কিমান, কি ছাবজেক্ট, এভেইলেবল ভেকেঞ্চিত, তাৰপিছত ৰিকুৱাৰ্ড ডকুমেণ্টছ কি হ'ব, কি ৰিজাৰ্ভেশ্যন আছে, কোনটো টাইম ৰিপৰ্টিং টাইম কিমান, ডিপাৰ্টমেণ্ট চেণ্টাৰ A to Z আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব ভালদৰে যাতে কনফিউজন নাথাকে। তো ফাৰ্ষ্ট আপোনালোকে চাব পাৰে কি দিয়া আছে, 5 year ইণ্টিগ্ৰেটেড পষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম, যিটো FYIP GP বুলি কয়, নন CUT আণ্ডাৰ, মানে CUT আণ্ডাৰত নাহে, 12 মাৰ্কছৰ বেচিছত। তাৰপিছত 1 নম্বৰত ভেকেঞ্চিত কেইটা আছে, তাৰপিছত সন্স এণ্ড ডটাৰ্ছ অফ এমপ্লয়িজ অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি, মানে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এমপ্লয়িজবিলাক আছে তাহাঁতৰ ল'ৰা বা ছোৱালীৰ কাৰণে কেইটা চিট হ'ব সেইবিলাকৰ বিষয়ে দিছে। এতিয়া আমি তলত চাম ডেট অফ স্পট এডমিশ্যন যোনটো আছে, ভেকেঞ্চিত ছান এণ্ড ডটাৰ অফ এমপ্লয়ি অফ ডিব্ৰুগড় ইউনিভাৰ্চিটি চালোঁ, স্পটৰ ডেট কিমান, 15 জুন, যোনটো 15 জুনত মানে 4-5মান বজাত মেৰিট লিষ্ট এখন ওলাব প্ৰভিঞ্চিয়েল। তাৰপিছত ৰিপৰ্টিং টাইম মানে কি, যদি সেই মেৰিট লিষ্টত নাম আহে তো নাম অহাৰ পিছত কি কৰিব লাগিব, তোমালোকে পুৱা 10টাৰ পৰা 12টাৰ ভিতৰত তোমালোকে সেই কনচাৰ্ণ ৰেচপেক্টিভ ডিপাৰ্টমেণ্টে যাব লাগিব, যোনটো ছাবজেক্ট তোমালোকে চিলেক্ট কৰিবা। ইয়াৰ পিছত ভেকেঞ্চিত ষ্টেটাছ দেখা পাবা, মেৰিট লিষ্ট হোৱাৰ পিছতো যদি কেইটামান চিট বাকী থাকে তো এনেক্সাৰ D, স্পট এডমিশ্যন পলিচি, এনেক্সাৰ E এইবিলাক তলত দিয়া আছে, আমি এইবিলাক আলোচনা কৰিম ক'ত কেনেকুৱা ভেকেঞ্চিত আছে। এডমিশ্যন হোৱাৰ পিছতো যদি কেইটামান আৰু ভেকেঞ্চিত থাকে সেইকেইটাৰ কাৰণে আৰু স্পট এডমিশ্যন হয়, যোনটো জুলাই মাহত হয়। জুলাই মাহত আৰু এখন স্পট এডমিশ্যন প্ৰচেছটো চলোৱা হয়। এতিয়া ইয়াৰ পিছত কৈছে, নোট দিয়া আছে ইয়াতে, দ্য কনচাৰ্ণ ডিপাৰ্টমেণ্টছ এণ্ড চেণ্টাৰ্ছ আৰ ৰিকুৱেষ্টেড টু ছাবমিট দিয়াৰ কেটেগৰী ৱাইজ চিট ভেকেঞ্চি ষ্টেটাছ বাই লেটাৰ হাফ অফ 15 জুন। স্পট এডমিশ্যনছ উইল কণ্টিনিউ, মানে মেৰিট লিষ্ট ওলোৱাৰ পিছত 16 তাৰিখ 17 তাৰিখলৈকে, ছাবজেক্ট টু দ্য এভেইলেবিলিটি অফ দ্য ভেকেঞ্চিজ ইন এনি ডিপাৰ্টমেণ্ট বা চেণ্টাৰ, মানে যি ডিপাৰ্টমেণ্টত ভেকেঞ্চিজ থাকিব তাতেহে তোমালোকে স্পটত এডমিশ্যন ল'ব পাৰিবা। যদি 25টা চিট আছিলে 25টা কমপ্লিট এডমিশ্যন হৈ গ'ল তেতিয়াহ'লে তাতে ভেকেঞ্চি নাই, তাতে এডমিশ্যনো নোপোৱা। দ্য চিট ভেকেঞ্চিজ ষ্টেটাছ উইল বি নটিফাইড অন দ্য ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৱেবছাইট। তাৰপিছতো যদি ডিব্ৰুগড় ইউনিভাৰ্চিটিত ভেকেঞ্চি থাকে তেতিয়াহ'লে তাহাঁতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৱেবছাইটত পাব্লিছ কৰি দিব, নটিফিকেশ্যন এটা দিব আৰু কৈ দিব তাতে। দ্য কেণ্ডিডেট শ্বেল হেভ টু ব্ৰিং দ্য ফলোইং ডকুমেণ্টছ, অৰিজিনেল লাগিব এলং উইথ চেল্ফ এটেষ্টেড ফটোকপি মানে কালাৰিং জেৰক্স কৰি পেলাই তাতে আপোনালোকে চেল্ফ এটেষ্টেড তলত ছিগনেচাৰ কৰি দিব লাগিব। ডকুমেণ্টছৰ ক্ষেত্ৰত আপোনালোকৰ ডমিচাইল চাৰ্টিফিকেট বা PRC লাগিব ফৰ ফি ৱেইভাৰ। ডিব্ৰুগড় ইউনিভাৰ্চিটিত এইটো এটা ভাল অপৰচুনিটি দিছে ষ্টুডেণ্টবিলাকক, যিবিলাক পুৱাৰ ফেমিলিৰ পৰা আহে তাহাঁতৰ কাৰণে PRC আছে বা ডমিচাইল চাৰ্টিফিকেট থাকিলে ফি ৱেইভাৰ পাই যায়। তাৰপিছত হাই ছেকেণ্ডেৰী ডকুমেণ্টছ লাগিব, এলিজিবিলিটি ক্ৰাইটেৰিয়া, ফি ৱেইভাৰ উইল বি ছাবজেক্ট টু দ্য অফিচিয়েল নটিফিকেশ্যন বাই দ্য হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট, মানে আসাম গভৰ্ণমেণ্ট DICৰ ফালৰ পৰা যোনটো ফি ৱেইভাৰৰ নটিফিকেশ্যন দিছে, মানে এতিয়ালৈকে এইটো বছৰৰ ওলোৱা নাই, যোৱা বছৰ ওলাইছিলে। তো সেইটো হিচাপত যদি আকৌ তোমালোকে এলিজিবল হয় তেতিয়াহ'লে পাই যাবা। ক্লাছ 10-12 মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট এইবিলাক লাগিব, চেল্ফ এটেষ্ট, কাষ্ট চাৰ্টিফিকেট লাগিব যদি SC/ST হিল, OBC, MOBC, নন ক্ৰিমিলিয়াৰ এইবিলাক থাকে লাগিব। EWS যদি হয় EWS লাগিব, অৰিজিনেল লাগিব, এডমিশ্যন কমিটিৰ সন্মুখত অৰিজিনেল দেখাব লাগিব আৰু ফটোকপি ছাবমিট কৰিব লাগিব। এ প্ৰিণ্ট কপি অফ দ্য সমৰ্থ এপ্লিকেশ্যন ফৰ্ম, সমৰ্থত এপ্লাই কৰা সেই এপ্লিকেশ্যন ফৰ্মটো প্ৰিণ্ট কপি লাগিব, এলং উইথ ফটোকপিজ অফ অল ৰিলেভেণ্ট টেষ্টিমনিয়েলছ টু বি ছাবমিটেড এট দ্য টাইম অফ এডমিশ্যন। সেই এপ্লিকেশ্যন ফৰ্মৰ লগত অনা যিখিনি ফটোকপি থাকিব সেইখিনি গোটেইখিনি ছাবমিট কৰিব লাগিব এডমিশ্যনৰ টাইমত।
ইয়াৰ পিছত এডমিশ্যন ফি কোৰ্চ ফি এটচেট্ৰা শ্বেল হেভ টু বি পেইড এট দ্য টাইম অফ এডমিশ্যন আৰু এডমিশ্যনৰ টাইমত তোমালোকে ফি পে' কৰিব লাগিব যেতিয়া এডমিশ্যন ল'বা সেই তেতিয়াই fee. Please refer the information brochure of 5-year integrated postgraduate program available on the Diploma University with annexure ABC দিয়া আছে fee structure কেনেকুৱা the admission fee course fee wherever applicable to be paid by the candidate at the time of admission through online mode using their credit card debit card বা internet banking বা UPI যিকোনো এটা ব্যৱহাৰ কৰি পেলাই তোমালোকে ফিটো পেমেন্ট কৰি দিলে হৈ গ'ল তো তাৰ পিছত কৈছে selection and admission to all academic programs covered by this notification shall be purely provisional and subject to fulfillment of requested norms of qualifying examination and other relevant criteria মানে ভ্যাকেন্সি থাকিব লাগিব পার্সেন্ট ওয়াইজ দিব পার্সেন্টেজ যাৰ বেছি তাহাতক আগতে দিয়া হ'ব তাৰ পিছত তোমালোকে যদি এডমিশন হৈ যায় তেতিয়াহ'লে www.antiracking.in পৰ্টেলত যাব লাগিব আৰু তাতে যাই পেলাই তোমালোকে anti-racking undertaking এখন ওলাব লাগিব হেতু সাবমিট কৰিব লাগিব পিছত অনলাইন সাবমিট কৰিব লাগে অফলাইন কৰিব লাগে ডিপাৰ্টমেন্টত পেমেন্টৰ কাৰণে এটা অপচন আছে এটা ইউজ কৰিবলৈ তোমালোকে দিব পাৰিবা অৰিজিনাল এডমিশন কনফাৰ্মেশন স্লিপ বা সমৰ্থ এপ্লিকেশন ফৰ্ম নম্বৰ ৰেজিষ্টাৰ ফোন নম্বৰ অনলাইন ট্ৰানজাকশন মানে পেমেন্ট ৰিসিপ্ট এবিলাক কি ৰাখিব লাগিব হ্যান্ডি ৰাখিব হাতত ৰাখিব লাগিব ক্যান্ডিডেট ইন্টেন্ডিং টু পে ইউজিং ডেবিট কাৰ্ড জি কাৰ্ড ইউজ কৰে ইউজ কৰিব পাৰিবা এডুকেট লিমিট ইজ প্ৰভাইডেড বাই দিয়াৰ হোষ্ট বেংকস মানে কাৰ্ড দি যে পেমেন্ট কৰিবা সেই কাৰ্ডত সাপোজ কিছুমান সিএস প্ৰভাৰ একাউণ্ট বনোৱা যায় তাতে অনলি 10k লিমিট দিয়া থাকে তো যেহেতু ফিস যদি 20k থাকে তো তাতে তুমি 10k পেমেন্ট কৰিলে নহব হেতু কথা কৈছে মানে লিমিটটো চাই ল'ব তোমালোকে ইয়াতে ইমান এটা ইম্পৰ্টেন্ট বস্তু নাই মেইনলি হল এইখিনিয়ে তাৰ পিছত ফিসটো দিব পাৰিবা ফৰ এক্সাম্পল সাপোজ এডমিশন ফিস ইজ 35000 and candidate has brought 25000 in cash and intends to pay 10000 মানে ক্যাশও দিব পাৰিবা তাৰ লগত অনলাইনও দিব পাৰিবা হেতু কথাকে কৈছে বাৰে বাৰে ইয়াৰ পিছত আমি চাম এনেক্সাৰ ডি মানে ভ্যাকেন্সি কেইটা আছে কোনটো ডিপাৰ্টমেন্টত কেইটা আছে হেতু আমি চাম তোমালোকে যদি চোৱা এন্থ্ৰোপলজিত মাত্ৰ এটা সিট আছে এপ্লাইড জিঅলজিত এটাও সিট নাই আসামিছত দুটা সিট আছে কেমিষ্ট্ৰিত দুটা আছে কমাৰ্চত নাই ইকোনমিক্স তিনটা আছে ইংলিশত চাৰিটা আছে হিষ্টৰীত এটা আছে লাইফ সায়েন্স বটানী এটা আছে লাইফ সায়েন্স জুলজিত এটাও নাই ম্যাথমেটিক্স তিনটা আছে ইয়াৰ পিছত ফিজিক্সত দুটা আছে সোশিয়োলজি এটা আছে পলিটিক্যাল সায়েন্সত এটা আছে সোশিয়োলজিত এটাও নাই স্ট্যাটিস্টিক্স চাৰিটা আছে এপ্লাইড সাইকোলজি দুটা জিওগ্ৰাফি দুটা আৰু বায়োটেকনলজি এণ্ড বায়োইনফৰমেটিক্সত 18টা আছে টোটাল মিলাই পেলে 46টা সিট ভ্যাকেন্ট আছে মানে 46টা স্টুডেন্ট এডমিশন ল'ব পাৰিব ইয়াৰ পিছত দিয়া আছে পলিসি বা গাইডলাইন্স কেনেদৰে কি হ'ব মানে ৰিপৰ্টিং টাইম যেহেতু এক নম্বৰৰ মানে হল যে ৰিপৰ্টিং টাইম অলৰেডি দিয়া হৈছে সেই টাইমত তোমালোকে যাব লাগিব যদি লিষ্টত নাম আহে তাৰ পিছত কোৱা হৈছে যে সমৰ্থ পৰ্টেলৰ থ্ৰু দি তোমালোকে যোনটো এপ্লাই কৰিছিলা তাৰ এপ্লাই কৰা সেই ফৰ্মটো আৰু অৰিজিনাল ডকুমেন্ট লৈ যাব লাগিব আৰু যদি ৰিপৰ্টিং টাইম পাৰ হৈ যোৱাৰ পিছত কোনবা নতুন ক্যান্ডিডেটে আহে সেই দিনৰ কাৰণে after expiry of the reporting time no new candidate shall be allowed for the date আহে যদি মানে টাইম পাৰ হোৱাৰ পিছত তেতিয়া তাহাঁতৰ এডমিশন নহয় মানে যোনে আগত আহিব তাক আগত দিয়া যাব মানে যোনে আগত আহিব আগত এডমিশন হৈ যাব সিট কমপ্লিট মানে তাৰ পিছত তোমাৰ পাৰ্সেন্ট বেছি থাকিলেও এডমিশন নাপাবা আৰু তোমালোকক কি কোৱা হৈছে যোনটো মই আগতে ভিডিও বনাইছো আসাম জিও স্পৰ্ট বুলি যেনেকে ডিআইসিৰ ফালৰ পৰা তো তোমালোকে সমৰ্থ পৰ্টেলত যাই পেলে অলৰেডি এপ্লাই কৰিছিলা সাপোজ 6টা এপ্লাই কৰিছিলা ইয়াৰ উপৰিও তোমালোকে স্পৰ্টত এপ্লাই কৰিব পাৰিবা যদি তোমালোকৰ সিট এলটমেন্ট হোৱা নাই তো এপ্লাই কৰি লবা সমৰ্থ পৰ্টেলৰ জৰিয়তে এইটো লিংকৰ থ্ৰু দি ইয়াৰ পিছত আমি চাম ফি ষ্ট্ৰাকচাৰ এটা ফি ষ্ট্ৰাকচাৰ যদি আমি চাওঁ ফি ষ্ট্ৰাকচাৰ ইয়াতে কি কি আছে হিউম্যানিটিজ সোশ্যাল সায়েন্স কমাৰ্চ প্ৰগ্ৰামৰ কাৰণে যদি আমি চাওঁ তোমালোকে চাব পাৰা এটো হল ফি ষ্ট্ৰাকচাৰ
ইয়াতে আকৌ এণ্ড'মেনৰ চিট মানে হ'ল কি মানে তোমাৰ মেৰিট লিষ্টত নাম অহা নাই কিন্তু তোমাৰ পইচা আছে অলপ ৰিচ ফেমিলিৰ হয় তোমালোকে তো তোমালোকে চিটৰ কাৰণে 75,000 পইচা দিব লাগিব আৰু নৰ্মেল ষ্টুডেণ্টৰ নিচিনাকৈ টোটেল 13,888 টকাকৈ পাৰ ছেমিষ্টাৰ দি থাকিব লাগিব আৰু এইখিনি হ'ল কি এক্সট্ৰা যোনটো এণ্ড'মেণ্ট চিট হয় আৰু যদি তোমাৰ কোৰ্চ হিচাপত ফিল্ড ভিজিট থাকে তেতিয়াহ'লে 3,000 এক্সট্ৰাকৈ দিব লাগিব সেইটো কৈছে আৰু তাৰপিছত নেক্সট যদি আমি চাওঁ ফিজ ষ্ট্ৰাকচাৰ ছায়েন্স প্ৰগ্ৰামত যদি চাওঁ আমি ছায়েন্স প্ৰগ্ৰামৰ ফিজ ষ্ট্ৰাকচাৰটো এনেকুৱা হয় প্ৰায় 16,000 দিব লাগে তাৰ লগত যদি ফিল্ড ভিজিট থাকে তাৰ কাৰণে 3,000 দিব লাগিব যদি নাথাকে তেতিয়াহ'লে নালাগে আৰু যদি ছায়েন্সৰ চিট তুমি এণ্ড'মেণ্টত ল'ব বিচাৰা তেতিয়াহ'লে এডমিশ্যনৰ টাইমত তুমি 1 লাখ টকা দিব লাগিব এণ্ড'মেণ্ট চিট গুৱাহাটী ইউনিভাৰ্চিটিতো আছে জিউতো আছে আৰু ডিউতো আছে যদি কোনোবা পইচা আছে চাবা যদি চিট ভেকেণ্ট থাকে তেতিয়াহ'লে এণ্ড'মেণ্টত লৈ ল'ব পাৰা ইয়াৰ পিছত বায়'টেকনলজি এণ্ড বায়' ইনফৰ্মেটিক্সৰ যদি আমি চাওঁ ইয়াতে অলপ ফিজটো অলপ বেছি হয় তো পাৰ ছেমিষ্টাৰ আমি ইমানখিনিকৈ দিব লাগে আৰু ইয়াৰ পিছত এণ্ড'মেণ্ট যদি তুমি লোৱা 75,000 ল'ব লাগিব ফিল্ড ভিজিটৰ 3,000 তো আজিৰ ভিডিঅ'ত এইখিনি আছিলে ক'বলগীয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে স্পৰ্টৰ কাৰণে ভালেখিনি সুবিধা দিছে আৰু এটা ভাল সুবিধা দিছে কি গুৱাহাটী ইউনিভাৰ্চিটিতকৈ ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে যোনটো ফি ৱেইভাৰ অপশ্যনটো এতিয়ালৈকে গুৱাহাটী ইউনিভাৰ্চিটিয়ে দিয়া নাই কিন্তু ডিউয়ে তোমাক ফি ৱেইভাৰ অপশ্যনটো দিছে যদি তোমাৰ ওচৰত PRC আছে বা ডমিচাইল আছে তেতিয়াহ'লে তোমালোকে ফি ৱেইভাৰ পাই যাবা তো যিবিলাক অলপ মিডল ক্লাছ ফেমিলিৰ পৰা আহে ইনকাম কম তাহাঁতে ফি ৱেইভাৰৰ থ্ৰুদি পঢ়িব পাৰিব এইটো এটা ভাল অপৰচুনিটি তো আজিৰ ভিডিঅ'ত এইখিনি আছিলে যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক কৰিবা আৰু কিবা ডাউট থাকিলে কমেণ্ট কৰিবা মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু যেতিয়া মেৰিট লিষ্ট ওলাব মই মেৰিট লিষ্টটো তোমালোকক ভিডিঅ' এটা বনাই পেলাই মই দি দিম আৰু নহ'লে কমচে কম কমিউনিটি পষ্টত মই এভেইলেবল কৰাই দিম চিন্তা কৰিব নালাগে তোমালোকে এপ্লাই কৰি থৈ দিয়া থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'